ধৰক 2024 চনতো এটা অভিযোগ কৰিছিলোঁ যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ বিষয়া মহোদয়ক। ধৰক এইটো তেওঁলোকৰ কোনো এতিয়ালৈকে হেৰি কৰা নাই। আৰু এতিয়া ধৰক মই আজি এসপ্তাহৰ আগতেও মাটিৰ মালিকক যিজনে মাটি পেলাইছে ধৰক তেখেতকো মই বন্ধ কৰিছিলোঁ মাটিটো পেলাবলৈ, পুলটো বন্ধ নকৰিবলৈ। তেওঁ কিন্তু মোৰ কথা কেৰেপ কৰা নাই। ধৰক তাৰ হেৰিয়াত মই উপায়ুক্ত মহোদয়লৈ দিছোঁ। উপায়ুক্ত মহোদয়ে ধৰক কি কৰে দেখা যাব। ধৰক মানে আমাৰ এই পানীটো মানে বন্ধ হৈ যাব। ধৰক মেইন মাটিটো এই পুলটোৱে ধৰক অহা যোৱা কৰে পানীটো। ধৰক গোটেই মানুহৰ ৰাইজৰ মানে খেতি মাটি নষ্ট হ'ব। ধৰক হয় হয় 4-5 পৰা এই পানীটো ক'ৰ পৰা লৈ যায়? এই পানীটো কাকডোঙাৰ পৰা আহে, মালৰ পৰা আহে, মালৰ পৰা কাকডোঙালৈ যায়। ধৰক সৌধলিত পৰে। 2024 দিয়া হৈছিলে মই অভিযোগ। পৰৱৰ্তী কি ব্যৱস্থা আপুনি গ্ৰহণ কৰিম বুলি ভাবিছে? পৰৱৰ্তী মই ৰাজহ চক্ৰৰ বিষয়াক জনাওঁ। আকৌ জনালে তেওঁৰ কি ব্যৱস্থা হাতত লৈ ধৰক দেখা যাব। চৰকাৰী মাটিও ইয়াত পুতি পেলোৱা দেখা গৈছে। হয় চৰকাৰী মাটিও কৈছোঁ বাৰু আমি কোৱা হৈছে, তেওঁলোকক হেৰি কৰা হৈছে। হ'ল যে আজি 4-5 বছৰে ধৰি আমি এইটো কমপ্লেইন কৰি আছোঁ। বাৰিষা কালত এই দুইখন পথাৰৰ ওপৰত প্ৰায় 15খন গাঁৱৰ মানে কৃষকৰ তাৰমানে নিৰ্ভৰশীল এখন মানে পথাৰ। গতিকে সেই পথাৰখনত আজি 4 বছৰৰ পৰা আমি দেখিছোঁ ইয়াত বানপানী সদৃশ হৈ যায়, যাৰ কাৰণে মানে খেতিয়কৰ তাৰমানে খেতি কৰাৰ অসুবিধা হৈছে। গতিকে সেইটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ জনাইছোঁ, আমাৰ ওচৰত তথ্য আছে। গতিকে এইটো আমি ভাবিছোঁ যে এইবাৰ আমি শেষবাৰৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি অৱগত কৰিছোঁ। যদি ইয়াৰ সুব্যৱস্থা এটা নকৰে তেতিয়া কিন্তু ইয়াত মানে পৰিস্থিতি হয়তো উত্তপ্ত হ'ব। তাৰ কাৰণে জগৰীয়া কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষই হ'ব লাগিব। আমি সৰুৰ পৰা ইয়াত ডাঙৰ হৈছোঁ। আমি যেতিয়া সৰু আছিলোঁ আমাৰ দেউতাহঁতে ইয়াত খেতি কৰে। তো এইডোখৰত এখন চুইচ গেট আছিলে ব্ৰিটিছৰ দিনৰ। এই চুইচ গেটখন থকাৰ অৱস্থাত এইডোখৰত প্ৰায় 3-4 ঘণ্টা মানে ৰিজাৰ্ভ লাইন থাকে এই চুইচ গেটখনৰ ওচৰত, কাৰণ পানী জমা হয়। এইটো মানে ইৰিগেশ্যন বিভাগে এইটো দিছিলে যেন পানীখিনি কৃষকৰ সুবিধা অনুযায়ী ব্লক কৰিব পাৰে বা খুলি দিব পাৰে। তো এই ব্লক কৰি দিবৰ কাৰণে তেতিয়া চৰকাৰী এটা লেণ্ড, এইডোখৰ ৰিজাৰ্ভেশ্যন লেণ্ড এটা আছিলে প্ৰায় 3-4 কঠা মাটি। এতিয়া সেইটো নাইকিয়া হৈ গ'ল। এতিয়া কাইলৈ দিনাখন কি হ'ব, আমাৰ এই গোটেই ৰাস্তাটো অহা যোৱা কৰিব নোৱাৰিব। আজি স্কুল কলেজৰ পৰা একমাত্ৰ এইটোৱে পথ, এই পথটোত আমি অহা যোৱা কৰিব নোৱাৰিম। এতিয়া যধে মধে যিহকে মাটি পেলাই ৰাস্তা ব্লক কৰিছে। সেইটো কিন্তু আমাৰ স্থানীয় ৰাইজে আমি সহ্য নকৰোঁ। আমাৰ গাঁও প্ৰধান আছে, গাঁও প্ৰধানৰ যোগেদি আমি কথা জনাইছোঁ। তেখেতলোকে যদি বিহিত ব্যৱস্থা নলয়, আমাৰ ৰাইজে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলনেৰে আমি এই মাটি আমি নিজে বেদখলমুক্ত কৰি আমি আমাৰ ৰাইজৰ সুবিধা অনুযায়ী আমি সেইটো কৰিবলৈ আমি বাধ্য হ'ম। এই কথা গ'ল কি, আমাৰ নিজৰ মানুহ যেতিয়া সজাগ সচেতন নহ'ম, আমাৰ ককাহঁতে আমাৰ দেউতাহঁতে মাটি বিকি নাপালে, কিন্তু আমাৰ জেনেৰেশ্যনে এতিয়া মাটি বিকাটো এটা প্ৰতিযোগিতা হৈছে যে মাটি মই বিকোঁ, মাটি বিকি পেলাই আমি কি আজি বনীয়া মাটি কিনিছে, আমাৰ মানুহে কি কৰিছে গাড়ী এখন লৈছে। তো কথা হ'ল কি, সেই বস্তুবিলাক আমাৰ মানুহে যেতিয়ালৈকে কথাবিলাক নিজে অনুধাৱন নকৰিব যে মাটি বিকি আমি আমাৰ প্ৰজন্মক আমি যেন পংগু কৰি আছোঁ, সেই বস্তুটো যেতিয়ালৈকে উপলব্ধি নকৰিব তেতিয়ালৈকে কিন্তু আমাক কোনো জ্ঞান দিয়া মানুহ ইয়াত নাহিব। এতিয়া এইডোখৰত তাৰ জ্বলন্ত উদাহৰণ আমাৰ মৌবন্ধা যিটো নেশ্যনেল হাইৱেৰ পৰা প্ৰায় 50 মিটাৰ। এতিয়া মাটি কোনোবা এজনে পেলাইছে, কোনোবা কিনিছে এইটো মাটি। এইটো মাটি এতিয়া কোনে পেলাইছে, এতিয়া ডাম্পাৰে পেলাই আছে। এই মাটিডোখৰ কোনে লৈছে, কমল দাসে লৈছে বুলি আমি গম পাওঁ যে এইডোখৰ লৈছে বুলি কমল দাস আমি গম পাওঁ। তেওঁ আকৌ কাৰোবাক বিকিছে পায়। এতিয়া তেওঁলোকে মাটি কিনিছে, এতিয়া কিনি পেলাই মাটি কাৰোবাক বিকিছে যদি সেইটো ৰাইজে আপোনালোকে সেইটো নিজে বিবেচনা কৰিব। এতিয়া নাই মইতো সেইবিলাক শুনা নাই। এতিয়া কোনে লৈছে সেইটো আমাৰ চাৰ্কুল অফিচত যে আমি RTI মাৰোঁ, RTI মাৰিলে চব কথা ওলাই যাব। ইয়াত মাটি কোনে কিনিছে কোনে নাই কিনা চব কথা ওলাই যাব। গাঁও প্ৰধানৰ কথাষাৰৰ যদি গুৰুত্ব নাই দিয়া, তেতিয়া গাঁও প্ৰধানে চাৰ্কুল অফিচক যদি জনাইছে, তাৰ যদি ৰাজহুৱা এখন বিচাৰ দিয়ক, মিটিং দিয়ক। ৰাজহুৱা মিটিঙত যে আমাৰ এই সমস্যাটো গাঁও প্ৰধানৰ সমস্যা নহয়, এই সমস্যাটো আমাৰ ৰাজহুৱা সমস্যা। এই সমস্যাটোৰ প্ৰতি যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি বা আমাৰ যদি চাৰ্কুল অফিচে যদি হেৰি নকৰে, ৰাইজৰ প্ৰতি যদি আওকাণ দিয়ে, তেতিয়াহ'লে কেনেকৈ হ'ব? সমস্যাই হৈ থাকিব। আমি চিঞৰ বাখৰ কৰি থাকিম, তাৰ ভিতৰত একো নহ'ব। সেয়েহে মই ক'লোঁ যে এই আমাৰ ৰাইজৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যি আজি মানে বাৰিষা কালত যিটো সমস্যা আহিব, তাৰ এটা আগজাননী আমি এটা ধৰিব পাৰিছোঁ যে কি হ'ব। তো তাৰ প্ৰতি লক্ষ্য ৰাখি যেন আমাৰ এই সমস্যাবিলাক, এইটো সৰু সমস্যা, এই সমস্যাবিলাক সমাধান কৰি দিয়ে, তাৰে মই আমাৰ আপোনালোকৰ থ্ৰুৱেদি মই আপোনাৰ মানে আহ্বান জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক।